মই আমেৰিকাৰ পৰা উভতি অহাৰ আনন্দতে মোৰ পত্নীয়ে সকলো ভকত বৈষ্ণৱ আৰু মিতিৰ কুটুম মাতি নাম প্ৰসংগ কৰি ভোজ ভাত দিছিল। কিন্তু মোৰ ভনীজনী সেই ভোজখনত উপস্থিত নাছিল। মই যেতিয়া তাইক ফোন কৰিলোঁ, তেতিয়া তাই ক'লে যে তোমাৰ পত্নীয়ে যাবলৈ মানা কৰিছে। মোৰ সেই ভনীজনী বহুত দুখীয়া আছিল। তাইৰ কান্দোনৰ মাতটো শুনি মোৰ হৃদয়খন কঁপি উঠিছিল। মোৰ পত্নীৰ ওপৰত এতিয়া বহুত খং উঠিল। ঠিক সেইটো মুহূৰ্ততে ভোজৰ খোৱা বস্তুবোৰ সামৰি ভনীৰ ঘৰলৈ গ'লোঁ। কিন্তু মই গৈ দেখিলোঁ যে ঘৰত তলা বন্ধ হৈ আছিল আৰু তাইৰ মোবাইলৰ নম্বৰটো ছুইচ অফ হৈ আছিল। ঘূৰি অহাৰ সময়ত বাটত এনেকুৱা এটা দৃশ্য দেখিলোঁ যে লাজতে মূৰটো নমাই দিলোঁ। মই এতিয়া অনুভৱ কৰিলোঁ যে বসুমতী আই যেন ফাটি যাব আৰু মই তললৈ সোমাই যাম, কাৰণ মোৰ ভনী আৰু তাইৰ সন্তানে। প্ৰিয় দৰ্শক, মই সঞ্জীৱ পুনৰ এটা নতুন ষ্টৰী লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটিলৈ আহিছে, তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে পুনৰ এবাৰ ভিডিঅ'টিৰ মাজলৈ ঘূৰি যাওঁ। 4 বছৰৰ মূৰত আমেৰিকাৰ পৰা নিজৰ দেশলৈ উভতি আহিছিল কৌশিক। বহু সুখ, বহু আৱেগ আৰু বহু প্ৰশ্নৰ অন্তৰত। এতিয়া দুৱাৰখন খোলাৰ লগে লগে ল'ৰা ছোৱালী দুটা দৌৰি আহিল। পাপা আহিছে, পাপা আহিছে বুলি ক'বলৈ ধৰিলে। কৌশিকে এতিয়া দুয়োকে কোলাত লৈ চুমা খালে। নিতুৱে হাঁহি আহি দুৱাৰ মুখত থিয় হৈ ক'লে, তোমাৰ অনুপস্থিতিত এই ঘৰটো খালী খালী যেন লাগিছিল। ঘৰখন ভিতৰৰ পৰা জিলিকি আছিল। চুকে কোণে পোহৰ আৰু ৰং, খাদ্যৰ গোন্ধ আৰু আলহীৰ হুলস্থুল। কৌশিকে ইফালে সিফালে চাইছিল। বহা কোঠাত আৰু চোতালত মহিলা আৰু পুৰুষ বিভিন্ন গোটত কথা পাতি আছিল। কিন্তু বছৰ বছৰ ধৰি মনত ৰখা সেই মুখখনৰ ওপৰত তেওঁৰ চকু নপৰিল। কৌশিকে নিতুক লাহেকৈ সুধিলে, বেলা অহা নাই নেকি? নিতুৱে ক'লে, তাই চাগে ইয়াতে ক'ৰবাত আছে, হয়তো ভিতৰত বহি আছে। ইমান মানুহ আছে যে মই এতিয়াও সকলোবোৰ লগ কৰিবলৈ পৰা নাই। এতিয়া কথাটো কৌশিকে এৰাই চলিবলৈ বিচাৰিলেও অন্তৰত এক অদ্ভুত অস্থিৰতাৰ সৃষ্টি হ'ল। সি ভাবিবলৈ ধৰিলে, মোৰ ভনী সঁচাকৈ ইয়াত আছেনে নাই? 4 বছৰৰ ব্যৱধান আৰু আজিও তাই মোক লগ কৰিবলৈ আগবাঢ়ি অহা নাই কিয়? কিবা ক্ষোভ বা আন কিবাত আছে নেকি তাই? অলপ পিছত আলহীকেইজন এজন এজনকৈ যাবলৈ ধৰিলে। কৌশিকে আকৌ নিতুক সুধিলে, বেলাক দেখা নাই যে, ক'ত আছে তাই? নিতুৱে মুখখন ঘূৰাই ক'লে, নাজানো, হয়তো তাই আহিবলৈ নোৱাৰিলে। দীপাৱলীৰ সময়ত বহুত কাম থাকে, হয়তো তাই ভাগৰি পৰিছে। এই বিষয়ে আমি পিছতো কথা পাতিবলৈ পাৰিম। কৌশিক এতিয়া নিমাত হৈ পৰিল, যদিও হৃদয়ৰ অস্থিৰতা আৰু বাঢ়ি গ'ল তাৰ। এইজনীয়ে আছিল সেইজনী বেলা, যিয়ে 4 বছৰ আগতে কৌশিকক আমেৰিকালৈ যোৱাৰ সময়ত দুৱাৰমুখত থিয় হৈ কৈছিল, দাদা নাযাবা তুমি, মই অকলশৰীয়া হৈ পৰিম। তাই সেইটো সময়ত বহুত কান্দিছিল। এতিয়া তাইৰ সেই মুখখন কৌশিকৰ হৃদয়ত চিৰদিনৰ বাবে ৰৈ গ'ল। কৌশিকে যেতিয়াই নিতুলৈ টকা পঠিয়াইছিল, বিশেষকৈ দীপাৱলীৰ সময়ত, তেতিয়া তেওঁ কৈছিল যে এইখিনি বেলাক দিবা। নিতুৱে কৈছিল, হয় মই দিলোঁ। তাই তেতিয়া বহুত সুখী হৈছিল আৰু তাই তোমাক আশীৰ্বাদ দি আছিল। কিন্তু আজি যেতিয়া তেওঁ নিজেই আহিছিল, তেতিয়া বেলা তেওঁৰ সন্মুখত নাছিল। গধূলি কৌশিকে খাদ্য টিফিনত ভৰাই লৈ ক'লে যে মই বেলাৰ ঘৰলৈ যাওঁ, তাইক লগ কৰিব লাগিব। নিতুৱে তেতিয়া ক'লে যে ইমান ৰাতি তুমি যাব নালাগে, তাই নিশ্চয় এতিয়া শুইছে, তুমি কালিলৈ যাবা। কৌশিকে তেতিয়া ক'লে যে নাই নহয়, মই এতিয়াই যাম। হাতত 2টা খাদ্যৰ টিফিন আছিল, পৰিষ্কাৰ আৰু ভালকৈ প্ৰস্তুত কৰা। এটাত পোলাও, মাংস আৰু চামোচা, আৰু আনটোত মিঠা দৈ, মিঠাই আৰু জেলেপি। গাড়ীত টিফিনবোৰ থৈ দিওঁতে কৌশিকে কৈছিল, এইবোৰ বেলাৰ বাবে। যেতিয়া তাইক লগ পাম, তেতিয়া তাইক ক'ম যে ককাইকে তাইৰ বাবে বিশেষকৈ নিজ হাতেৰে পেক কৰি আনিছে। গোটেই বাটটো কৌশিক চিন্তাত ডুব গৈ থাকিল। ৰাস্তাবোৰ সলনি হৈ থাকিল, কিন্তু কৌশিকৰ মনটো মাত্ৰ এখন মুখৰ আশে পাশে ঘূৰি থাকিল, সেইখনেই হ'ল বেলা। অলপ সময়ৰ ভিতৰতে সি পুৰণি ঘৰখনৰ সন্মুখত উপস্থিত হ'ল, যিটো ঘৰ মাকে বেলাৰ নামত লিখি দিছিল। কৌশিকে এতিয়া মনতে ভাবিলে, এতিয়া হয়তো তাই দুৱাৰখন খুলি মোক জোৰেৰে সাবটি ধৰিব। 4 বছৰ ব্যৱধান নিমিষতে নাইকিয়া হৈ যাব। কিন্তু কৌশিকে দুৱাৰ সন্মুখত ভৰি দিওঁতে তাৰ ভৰি দুখন তাতেই ৰৈ গ'ল। দুৱাৰখনত সেইটো সময়ত তলা লগোৱা আছিল। কৌশিকে মনতে ভাবিলে, হয়তো বেলা কোনোবা এটা অনুষ্ঠানলৈ গৈছে, হয়তো তাই দেৰিকৈ উভতি আহিব। কিন্তু তলাটোৰ নিস্তব্ধতাই চিঞৰি চিঞৰি কৈ আছিল যে সেইটো বহুদিন বন্ধ হৈ আছে আৰু তাত ধূলি আৰু মামৰ লাগি গৈছে। কৌশিকৰ মনটো এতিয়া দুখত ভাঙি পৰিল। চকু দুটা মুদি দিলে আৰু সেই মুহূৰ্ত তাৰ মনত পৰিল, যেতিয়া যোৱাৰ আগতে তেওঁ এই একেখন দুৱাৰেৰে বাহিৰলৈ ওলাই আহিছিল। বেলাই সেইটো সময়ত কৈছিল, দাদা তুমি নাযাবা, মই একেবাৰে অকলশৰীয়া হৈ পৰিম। কৌশিকে এতিয়া এই পিছলৈ ঘূৰি চাই ইফালে সিফালে চালে, কাকোৱে দেখা পোৱা নাছিল। যেন এই ঘৰটো বন্ধ হোৱাৰ লগে লগে ৰাস্তাটোও জনশূন্য হৈ পৰিছিল।
দূৰত এটা কুকুৰে জাবৰৰ দমটোৰ ওপৰত ভুকি আছিল আৰু ৰাতিৰ বতাহত বিয়পি আছিল পুৰণি মাটি আৰু উদুখৰ গোন্ধ। সি এতিয়া দুৱাৰৰ সন্মুখৰ চিৰিৰ ওপৰতে বহি পৰিল। মোবাইলটো উলিয়াই নিতুক ফোন কৰিলে। নিতু বেলাৰ ঘৰত তলা লগোৱা। নিতুৱে তেতিয়া টোপনিৰ উশামুখাতে ক'লে যে বেলা চাগে কলকাতালৈ গৈছে। মোৰ এতিয়া ভালকৈ মনত পৰা নাই। বহুদিন হ'ল তাইৰ লগত এতিয়া মই কথা পতা নাই। তুমি মোক কৈছিলা যে তুমি প্ৰতি সপ্তাহত বেলাক লগ কৰিবলৈ যোৱা বুলি। তেতিয়া নিতুৱে ক'লে যে মই আগতে গৈছিলোঁ, এতিয়া মই ব্যস্ত হৈ পৰাৰ বাবে অলপ ফোন কৰিবলৈ এৰি দিছিলোঁ। সি এতিয়া ফোনটো ডিছকানেক্ট কৰিলে আৰু মনতে ভাবিলে যে ইয়াৰ মাজত নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে। খাদ্যৰ টিফিনবিলাক তুলি লৈ সি উভতি আহিবলৈ ধৰিলে। খোজবোৰ যেন এতিয়া গধুৰ হৈ পৰিছিল আৰু মনত আশংকা আছিল। বেলাৰ দুখী চকু দুটা প্ৰতিটো খোজতে তাৰ স্মৃতিত বিচৰণ কৰিবলৈ ধৰিলে। কৌশিকে এতিয়া ভাবিবলৈ ধৰিলে যে বেলা যদি সুখী হ'লহেঁতেন, তাই অন্ততঃ ককায়েকৰ উভতি অহাৰ আনন্দত সকলো এৰি দৌৰি গ'লহেঁতেন। কিন্তু এতিয়া তাই এই ঘৰটো জনশূন্য কিয়? ঘৰ আহি পোৱাৰ পিছত কৌশিকে টিফিনবিলাক টেবুলত থৈ নিতুক ভালদৰে ক'লে যে বেলাৰ বিষয়ে যদি কিবা খবৰ আছে তেন্তে তুমি মোক সঁচা কথা কোৱা। মোৰ বাবে কিবা এটা ঠিক অনুভৱ হোৱা নাই। নিতুৱে তেতিয়া ক'লে যে নিশ্চয় তুমি কাইলৈ কাৰোবাৰ পৰা কথাটো গম পাবা। তুমি এতিয়া বহুত ভাগৰি পৰিছা, গতিকে তুমি জিৰণি লোৱা। কিন্তু কৌশিকৰ চকুত টোপনি নাছিল। সি এতিয়া আকৌ টিফিনবিলাক তুলি লৈ ফ্ৰিজত ভৰাই থ'লে। ভাবিলে যে তাইক লগ পালে নিশ্চয় দিম। কিন্তু এটা প্ৰশ্নই হৃদয়ত তাৰ এতিয়া প্ৰতিধ্বন্দিত হৈ আছিল, আচলতে বেলা গ'ল যদি কলৈ গ'ল। ৰাতিৰ শেষ নিশা যেতিয়া গোটেই ঘৰখন টোপনিৰ কোলাত আছিল, তেতিয়া কৌশিক খিৰিকীৰ ওচৰত থিয় হৈ আকাশখনলৈ চাই আছিল। তাৰ এতিয়া সপোন যেন লগা কথাবোৰ এতিয়া প্ৰশ্ন হৈ পৰিছে। নিতু, মই দীপাৱলীৰ বাবে 30,000 টকা বেলালৈ পঠিয়াইছিলোঁ। বেলাক তুমি দিলানে? হয় কৌশিক, মই নিজেই দি আহিছোঁ। তাই সেইটো সময়ত বহুত সুখী আছিল আৰু সেইটো সুখতে তোমাক বহুত আশীৰ্বাদো দিছিল। কৌশিকে যোৱা 4 বছৰত কমেও 4বাৰেই একেটা বাক্য শুনিছিল, প্ৰতিবাৰেই এটা নতুন আশাৰে, আৰু সেই সান্তনা তেওঁৰ অনুপস্থিতিত পত্নীয়ে ভনীয়েকৰ যত্ন লৈছে বুলি ভাবি। হঠাতে কৌশিকে ড্ৰয়িং ৰুমৰ ফালে খোজ দিলে, য'ত তেওঁৰ পুৰণি ফাইল, ৰচিদ আৰু কাগজবোৰ ৰখা হৈছিল। মাৰ্কাৰেৰে লিখা পুৰণি ফল্ডাৰখন উলিয়াই আনিলে। তাত লিখিছিল মনি ট্ৰেন্সফাৰ, নিতু আৰু বেলা। প্ৰতিখন ৰচিদত একেই উদ্দেশ্য লিখা আছিল, ভনীৰ বাবে আৰু দীপাৱলীৰ সহায়। প্ৰথম ৰচিদখন 2019 চনৰ, যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ পৰা ধন পঠিয়াইছিল। ইয়াৰ পিছতে প্ৰতি বছৰে দীপাৱলীৰ সময়ত তেওঁ বেলাৰ বাবে 30,000 টকা পঠিয়াই থাকিল। নিতুৱে সদায় কৈছিল মই তাইক বজাৰলৈ লৈ গৈছিলোঁ। তাই নতুন কাপোৰ কিনিছিল, চেণ্ডেলো কিনিছিল, আনকি খাৰু পচন্দ কৰিছিল। আৰু কৌশিকে ভনীয়েকক বজাৰত ঘূৰি ফুৰা আৰু ফটোখনত হাঁহি থকা দেখিবলৈ পাইছিল। এতিয়া সেই ৰচিদবোৰ হাতত লৈ মাটিত বহি পৰিল সি। চকু দুটা মুদি দিয়াৰ লগে লগে বেলাৰ মুখখন তাৰ সন্মুখলৈ ভাহি আহিছিল। কথাবিলাক ভাবি ভাবি এতিয়া কৌশিকৰ মনটো দুখত ভাঙি যাবলৈ ধৰিছিল। ৰচিদবোৰ চাই থাকোঁতে ভিতৰত গভীৰ শূন্যতা এটা গঢ় লৈ উঠিল। পিছদিনা ৰাতিপুৱা কৌশিক বৰ শান্ত হৈ পৰিছিল। ল'ৰা ছোৱালীয়ে সাৱটি ধৰি আনন্দৰে কথা পাতিলে, কিন্তু যেন তাৰ মনটো আন এখন পৃথিৱীতহে আছিল। ব্ৰেকফাষ্ট টেবুলত সদায়ৰ দৰে ব্যস্ত হৈ আছিল নিতু। কৌশিক, কালিৰ ভোজটো বৰ ভাল আছিল, সকলোৱে প্ৰশংসা কৰি আছিল। কৌশিকে লাহেকৈ ক'লে, নিতু, মই তোমাক কিবা এটা সুধিব পাৰোঁনে? কোৱাচোন, তুমি সঁচাকৈয়ে বেলাক পইচা দিছিলানে বাৰু? তেতিয়া নিতুৱে কিছু সময়ৰ বাবে নিমাত হৈ থাকিল আৰু তাৰপিছত ক'লে যে এইটো কেনেকুৱা প্ৰশ্ন, আপুনি মোক সন্দেহ কৰিছে নেকি বাৰু? মোৰ মনত মাথো এটাই খুদ শুৱনি আছে, কাৰণ মই এতিয়া তাইক বিচাৰি পোৱা নাই। আৰু এতিয়া তাইৰ ঘৰৰ অৱস্থাটো দেখি মই বৰ আচৰিত হৈ পৰিছোঁ। নিতুৱে তেতিয়া অলপ জোৰেৰে ক'লে, কৌশিক, মই তোমাৰ পত্নী, কোনো অচিনাকি মানুহ নহয়। যদি তুমি মোকেই বিশ্বাস নকৰা তেনেহ'লে আৰু কাক বিশ্বাস কৰিবা? নিতু, ইয়াত বিশ্বাস আৰু অবিশ্বাসৰ কথা নাহে। মই জানিব বিচাৰিছোঁ যে তাই আমাৰ অসাৱধানতাৰ বলি হৈছে নেকি? নিতুৱে উঠি এতিয়া পাকঘৰলৈ বুলি গুচি গ'ল। কৌশিকে কথাটো আৰু আগুৱাই নিয়া নাছিল যদিও হৃদয় জুই কৰা আৰু অধিককৈ জ্বলি উঠিছিল। এদিন কৌশিকে বেলাৰ ঘৰৰ ওচৰতে থকা এজন পুৰণি চিনাকি মানুহক লগ পালে। বেলাৰ খবৰৰ বিষয়ে কিবা আপুনি জানে নেকি? আপুনি একেটা গলিতে নাথাকে জানো? মানুহজনে তেতিয়া অলপ সংকোচ কৰি ক'লে, কৌশিক ভাই, সঁচা কথা ক'বলৈ গ'লে বেলাক বহুদিন দেখা নাই। স্বামীৰ মৃত্যুৰ পিছত তাইৰ পৰিস্থিতি আৰু অধিক বেয়া হৈ পৰিছিল। লগে লগে কৌশিকে ক'লে যে স্বামীৰ মৃত্যু? কৌশিকৰ হৃদয়খন যেন অলপ দেৰি তীব্ৰতৰ হ'বলৈ ধৰিলে। হয়, তাইৰ স্বামী ৰমেশ অসুস্থ আছিল, বৰ দুৰ্বল আছিল সি। ইতিমধ্যে ৰমেশৰ মৃত্যু ঘটিছে। ইয়াৰ পিছতে বেলা সেইখন ঘৰৰ পৰা ওলাই গৈছিল। তাই ক'লৈ গ'ল কোনেও নাজানে।
ওচৰৰ মানুহে তাইক ঘৰৰ পৰা বাহিৰ কৰি দিয়া বুলি জানিবলৈ দিয়ে। কথাটো শুনাৰ পিছত এতিয়া কৌশিকৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈছিল। সন্দেহেৰে মানুহজনে ক'লে যে কেতিয়াবা ভাবোঁ ইমান ভাল ছোৱালী এজনীৰ এনেকুৱা এটা অৱস্থা কেনেকৈ হ'ল। কোনোবাই তাইৰ অধিকাৰ কাঢ়ি লৈছে চাগে। কথাটো শুনাৰ পিছত আজি ৰাতি কৌশিকৰ চকুত টোপনি নাছিল। বেলাৰ চকু দুটা সেই ৰচিদবিলাক, সেই খাদ্যৰ টিফিনবিলাক, এই সকলোবোৰ চকুৰ সন্মুখত জিলিকি থাকিল। সি গুণগুণাই ক'লে, মই মোৰ ভনীৰ দায়িত্ব বিশ্বাসেৰে অৰ্পণ কৰিছিলোঁ, কিন্তু হয়তো সেই বিশ্বাসটো বিশ্বাসঘাতকতা হৈ পৰিল। আৰু এতিয়া বহুদিনৰ পিছত মই বিশ্বাস কৰি লৈছোঁ যে আচলতে বেলাৰ হাতলৈ চাগে পইচা আহিয়েই পোৱা নাছিল। এনেকৈ 3 দিন পাৰ হৈ গ'ল। প্ৰতিদিনে সন্ধিয়া কৌশিকে খাদ্যৰ টিফিন কেইটামান লৈ বেলাৰ দুৱাৰমুখলৈ গৈছিল। অলপ সময় ৰৈ তলাটো চাই মনে মনে উভতি আহিছিল, যেন এতিয়াও কিবা এটা আশা আছে যে হয়তো আজি দুৱাৰখন খোল খাব। হয়তো আজি বেলাই ভিতৰৰ পৰা মাত দিব, দাদা আহিলা তুমি। কিন্তু প্ৰতিবাৰে একেটাই তলা, একেটাই মৌনতা আৰু একেবোৰ প্ৰশ্নৰ হৃদয়খন খুচি বিন্ধি ধৰিলে এতিয়া। চতুৰ্থ দিনা কৌশিকে সিদ্ধান্ত ল'লে যে এতিয়া এই মৌনতাৰ খেলখন ফাদিল কৰিব লাগিব। হৃদয়ৰ শূন্যতা এতিয়ালৈকে এটা যন্ত্ৰণাত পৰিণত হৈছিল আৰু পাৰ হৈ যোৱা প্ৰতিটো মুহূৰ্তই তাক সেই মূৰৰ ফালে ঠেলি দিছিল। আজিও সন্ধিয়া এটা মৃদু পোহৰত সি আকৌ বেলাৰ ঘৰৰ সন্মুখত থিয় হৈ আছিল। প্ৰতিদিনৰ দৰে দুৱাৰখন বন্ধ আছিল। তলাটো মনে মনে নিজৰ ঠাইতে আছিল। কিন্তু আজি কৌশিকৰ চকু তলাটোৰ ওপৰত নহয়, চাৰিওফালৰ বেৰ আৰু দুৱাৰবোৰতহে আছিল। কৌশিকে এতিয়া সোঁফালে থকা মানুহঘৰৰ বেলটো বজাই দিলে। কিছু সময়ৰ পাছত দুৱাৰমুখলৈ আহিল এগৰাকী আধবয়সীয়া মহিলা। নমস্কাৰ বাইদেউ, মই কৌশিক, বেলাৰ ককায়েক। মহিলাগৰাকী এতিয়া আচৰিত হৈ পৰিল। তাৰপিছত তেখেতৰ মুখত এটা গম্ভীৰ ভাৱ আবিৰ্ভাৱ ঘটিল। হয়, মই তোমাক চিনি পাইছিলোঁ। তোমাক দেখা এতিয়া বহু বছৰেই হ'ল। মই আমেৰিকাত আছিলোঁ, মাত্ৰ কেইদিনমান আগতে ঘৰলৈ উভতিছোঁ। প্ৰতিদিনে বেলাৰ ঘৰলৈ আহিছোঁ, কিন্তু প্ৰতিবাৰেই তলাটো দেখা পাওঁ। তাই ক'লৈ গ'ল তাৰ কিবা ধাৰণা আছিল নেকি আপোনাৰ? মহিলাগৰাকীয়ে দীঘলকৈ উশাহ এটা ল'লে। তাৰপিছত ক'লে যে বোপাই, এই ঘৰটো বহু মাহ ধৰি বন্ধ হৈ আছে। কৌশিকৰ উশাহ নিশাহ বন্ধ হৈ যোৱা যেন অনুভৱ হ'ল। বহু মাহৰ পৰা? মানে আপুনি কি ক'বলৈ বিচাৰিছে? হয়, আগতে লাইটবোৰ কেতিয়াবা জ্বলি থকা মই দেখিবলৈ পাইছিলোঁ, কিন্তু যোৱা 8 মাহ 9 মাহ ধৰি কোনেও এই ঘৰটোলৈ অহা যোৱা কৰা নাই। তাইৰ স্বামীজন বৰ অসুস্থ আৰু দুৰ্বল আছিল। 2 বছৰ আগতে তেওঁৰ মৃত্যু ঘটিছে। অৱশেষত কিছুদিনৰ মূৰত বেলাও এই ঘৰখনৰ পৰা ওলাই গৈছিল। কোনোবাই ক'লে যে তাইক ঘৰৰ পৰা বাহিৰ কৰা হৈছে, কোনোবাই ক'লে যে তাই নিজেই গুচি গ'ল। সত্যটো কেৱল ভগৱানেহে জানে, কিন্তু তাই যে ইয়াত নাথাকে সেইটো নিশ্চিত। সকলোৰে কৌশিকৰ চকু দুটা এতিয়া ডাঙৰ হৈ পৰিল, যেন সি বিশ্বাস কৰিব পৰা নাই যে সি যি শুনিছে সেয়া সঁচা হ'ব পাৰে। মোৰ পত্নী অৰ্থাৎ নিতুক কেতিয়াবা আপুনি ইয়ালৈ অহা দেখিছিল নেকি? মহিলাগৰাকীয়ে ক'লে, প্ৰথম অৱস্থাত তাই কেতিয়াবা আহিছিল, কিন্তু যোৱা 2 বছৰত তাইক এবাৰো দেখা পোৱা নাই। ইমানবিলাক কথা শুনাৰ পিছত কৌশিকৰ বুকুখন এতিয়া খুন্দা মাৰিবলৈ ধৰিছিল। এতিয়া সি যুদ্ধক্ষেত্ৰৰ পৰা উভতি অহা পৰাজিত সৈনিকৰ দৰে মনে মনে পিছুৱাই গ'ল। ঘৰ গৈ পোৱাৰ পাছত কৌশিকে নিতুক সুধিলে যে নিতু, তুমি এতিয়া সঁচা কথা কোৱা, বেলা আচলতে ক'ত আছে? নিতুৱে তেতিয়া থতমত খাই ক'লে, মই কৈছিলোঁ নহয়, হয়তো তাই কলকাতালৈ গৈছে। হয়তো সম্পূৰ্ণ নিশ্চিত নহয় মই। কৌশিক, কি এতিয়া তুমি মোক সন্দেহ কৰি আছা নেকি? নাই, মই মাত্ৰ ভনীক বিচাৰিহে আছোঁ। তাই থকা ঘৰটো কেইবামাহো ধৰি বন্ধ হৈ আছে। মানুহে কয় তাই গুচি গৈছে, কোনোৱে কয় তাইক বাহিৰলৈ ওলাই দিয়া হৈছে, আৰু ইফালে তুমি এতিয়া কৈ আছা তাই হয়তো কলকাতালৈ গৈছে বুলি। নিতুৱে তেতিয়া সুধিলে যে কৌশিক, এই সকলোবোৰ তুমি এতিয়া কিয় সুধি আছা? নিজৰ ঘৰখন আৰু পৰিয়ালৰ প্ৰতি তুমি এতিয়া গুৰুত্ব দিব লাগে। নহয় নিতু, মই মোৰ ভনীক লৈ এতিয়া বহুতে চিন্তিত হৈ পৰিছোঁ, কাৰণ তাইক এতিয়াও মই বিচাৰি পোৱা নাই। তাইৰ মুখখন বিষাদেৰে ভৰি আছিল। 4 বছৰ আগতে তাই যেতিয়া মোক বিদায় দিছিল, বেলাই কান্দি কান্দি মাথো এটা কথাই কৈছিল, দাদা তুমি মোক এৰি নাযাবা, আৰু মই গুচি গ'লোঁ। আৰু আজি যেতিয়া মই ঘূৰি আহিছোঁ তেতিয়া বেলাও নাই আৰু তাইৰ কোনো খবৰো নাই। এইবিলাক কথা শুনি এতিয়া নিতু নিস্তব্ধ হৈ পৰিছিল। কৌশিকৰ এনে লাগিল যেন তাইৰ মৌনতাই এটা দীঘলীয়া মিছাৰ সাক্ষ্য প্ৰমাণ দিছে। কৌশিকে গভীৰ নিশালৈকে কোঠাটোতে মনে মনে বহি থাকিল। সি মনতে গুণগুণাই ক'লে যে বেলা, তুমি মোক একো নোকোৱাকৈ গুচি গ'লা। হয়তো তুমি মোৰ ওপৰত খং কৰিছিলা, বা হয়তো তুমি অসহায় আছিলা। এতিয়া কৌশিকৰ চকুত চকুলো আৰু হৃদয়ত আৰু অন্তৰত ভয় সোমাবলৈ ধৰিছিল। সেই মাতটো হয়তো চিৰদিনৰ বাবে নিস্তব্ধ হৈ পৰিছে বুলি। গোটেই ৰাতিটো এতিয়া কৌশিকে সাৰ পাই কটালে। ৰাতিপুৱা নিতুৱে পাকঘৰত ব্যস্ত হৈ থাকিল। কৌশিকে অলপ সময়ৰ বাবে তাইৰ ফালে চাইছিল।
তাৰপিছত লাহে লাহে কিছু দৃঢ় মাতেৰে ক'লে, নিতু, মই সত্যটো জানিবলৈ বিচাৰিছোঁ, আচলতে বেলা ক'ত আছে। নিতুৱে এতিয়া আচৰিত হৈ কৌশিকলৈ চাইছিল। প্ৰথমতে তাইৰ ওঠত সামান্য এটা হাঁহি ওলাই আহিল। তাৰপিছত তাই ব্যস্ততাৰে ক'লে, মই আগতেই কৈছিলোঁ যে হয়তো তাই কলকাতালৈ গৈছিল। তুমি কৈছিলা যে প্ৰতি দীপাৱলীত তুমি তাইক টকা দিবলৈ যোৱা, গতিকে তুমি সকলো জনাটো উচিত আছিল। নিতুৱে তেতিয়া কিছু সন্দেহৰ দৃষ্টিৰে কৌশিকৰ ফালে চাই ক'লে যে এইবিলাক তদন্ত তুমি কিয় কৰি আছা? মই তোমাৰ পত্নী অপৰাধী নহয়, এতিয়া কিয় তুমি মোক অপৰাধীৰ দৰে ব্যৱহাৰ কৰি আছা? কৌশিকৰ মাতটো প্ৰথমবাৰৰ বাবে এতিয়া ডাঙৰ হৈ গ'ল। বেলাক বিচাৰি আজি 4 দিন হৈ গ'ল, আৰু তুমি মাত্ৰ এটা কথাকে আওৰাই আছা যে হয়তো তাই কলিকতালৈ গৈছে বুলি। তুমি এতিয়া কোৱা যে সঁচাকৈ জানানে তাই এতিয়া ক'ত আছে? কথাবিলাক তুমি এতিয়া স্পষ্টকৈ ক'বলৈ শিকা। খন্তেক সময়ৰ বাবে নিতুৰ চকুত সংকোচ। তাৰপিছত তাই ক'লে, মই যি ক'লোঁ সেয়াই সঁচা। মই কোৱা সকলো কথাতে তুমি কিয় সন্দেহ কৰিছা? কাৰণটো হ'ল তোমাৰ প্ৰতিটো বাক্যৰ পৰা মই এতিয়া মিছাৰ গোন্ধ পাইছোঁ, আৰু এতিয়া মই মিছা নহয় সঁচা কথাটো শুনিবলৈ বিচাৰিছোঁ। চকীখন পিছলৈ ঠেলি নিতুৱে খঙেৰে থিয় হ'ল। এতিয়া তুমি মোক মিছলীয়া বুলি কৈছা। যদি তুমি তোমাৰ ভনীৰাক ইমান ভাল পাইছিলা, তেন্তে 4 বছৰ আগতে কিয় তাইক অকলে এৰি থৈ গুচি গৈছিলা? হয়তো আমেৰিকালৈ গৈ তুমি নিশ্চিন্ত মনে আছিলা আৰু মোক বেলাৰ তত্ত্বাৱধানত ৰাখিছিলা। কৌশিকে তেতিয়া কৈছিল যে মই আমেৰিকাত যদিও আছিলোঁ, তাইৰ বাবে প্ৰতিমাহে মই টকা পঠিয়াইছিলোঁ। প্ৰতি দীপাৱলীতে বেলালৈ তাইৰ খৰচৰ বাবে টকা পঠাইছিলোঁ, কেৱল যাতে সিহঁতে সন্মানীয় এটা জীৱন যাপন কৰিবলৈ পাৰে বুলি। আৰু প্ৰতিবাৰে তুমি গৈ তাইক টকাখিনি দি আহিছোঁ বুলি কৈছিলা। নিতুৱে তেতিয়া মুখখন আঁতৰাই ক'লে যে মোৰ সেইবিলাক একো মনত নাই। কৌশিকে তাইৰ ফালে মনে মনে চাই তাৰপিছত শান্ত মনেৰে ক'লে, তুমি যদিহে মোক প্ৰতাৰণা কৰিছা তেন্তে মই ক্ষমা কৰিম, কিন্তু মোৰ ভনীক বিচাৰোঁ, মই তাই ক'ত আছে। নিতুৱে এতিয়া ক'লে যে মই তাইক কেইমাহমান আগতে দেখিছিলোঁ। তাইক সেইটো সময়ত বেমাৰী যেন লাগিছিল। কথাটো শুনাৰ পিছত কৌশিকৰ হৃদয়খন তীব্ৰতৰ হ'বলৈ ধৰিলে। নিতুৱে তেতিয়া চকু আঁতৰাই ক'লে যে বজাৰত পুৰণি কাপোৰৰ দোকান এখনৰ ওচৰত কিজানি তাই কিবা এটা কিনিবলৈ আহিছিল। তেতিয়াহ'লে ইমানখিনি জনাৰ পিছতো তুমি মোক ইমানবিলাক কথা কৈ কিয় ঘূৰাই আছিলা? মই ভাবিলোঁ এইবিলাক ক'লেনো কি লাভ হ'ব। তুমি আঁতৰত আছিলা আৰু তাই একো ক'বলৈ সক্ষম যেন নাছিল, অৰ্থাৎ তুমি মৌন হৈ থাকিলা, আৰু মই ভাবি থাকিলোঁ যে মোৰ ভনীজনী শান্তিৰে জীয়াই আছে। তুমি মোক কেতিয়াও কোৱা নাছিলা যে তাইৰ স্বামীৰ মৃত্যু হৈছে। এতিয়া তাই একেবাৰে অকলশৰীয়া, কিয় তুমি এইবিলাক কথা মোক কোৱা নাছিলা? কথাবিলাক কোৱাৰ লগে লগে কৌশিকৰ মাতটো ডাঙৰ হৈ পৰিছিল। তেতিয়া নিতুৱে ক'লে যে মই যিটো ভাল বুলি ভাবিছিলোঁ মই তাকেই কৰিলোঁ। কৌশিকে এতিয়া মূৰটো তললৈ নমাই দিলে আৰু মনতে ভাবিলে যে তুমি মোৰ বিশ্বাস ভংগ কৰিলা, লগতে মোৰ ভনীজনীকো ধ্বংস কৰিলা। এতিয়া সি কোঠাটোৰ পৰা ওলাই আহি ক'লে যে তুমি মোক নক'লেও মই বিচাৰি উলিয়াম তাই ক'ত আছে। চহৰৰ চুকে কোণে যাবলগীয়া হ'লেও মই যাম। এতিয়া কৌশিক সম্পূৰ্ণ নিশ্চিত হৈ পৰিছিল যে তাৰ পৰা কিবা এটা লুকুৱাই ৰখা হৈছে, আৰু সেই সত্য বেছিদিন লুকুৱাই থ'বলৈ নোৱাৰিব। খিৰিকীৰে ৰাতিপুৱা ৰশ্মি কৌশিকৰ মুখত পৰি আছিল। তেতিয়াই ফোনটো বাজি উঠিল। সি ফোনটোলৈ চাই থাকিল, যেন পুৰণি স্মৃতি এটা ঘূৰি আহিল। এটা দৃশ্য তেওঁৰ মনত উদয় হ'ল। 2 বছৰ আগৰ কথা। আমেৰিকাত ৰাতি তেতিয়া 2 বাজিছিল। কৌশিকে ভাগৰুৱা হৈ লেপটপটো বন্ধ কৰিবলৈ লওঁতে নিতুৰ হোৱাটছআপ কল এটা আহিল। কৌশিক, আমাৰ বাবে ভাল খবৰ এটা আছে। বেলাৰ বাবে দৰা আহিছে। ল'ৰাটো ভদ্ৰ, চাকৰি কৰে, কিন্তু অলপ দুৰ্বল। কৌশিকে টোপনিৰ মাতেৰে সুধিলে, বেলাৰ লগত তুমি কথা পাতিলা নে নাই? নিতুৱে তেতিয়া খৰধৰকৈ ক'লে যে হয়, তাইও পচন্দ কৰিছে। ভাল সম্পৰ্ক এটা বাৰে বাৰে নাহে। সেইবাবে এতিয়া সম্পৰ্কটো মই ঠিক কৰিছোঁ, যিহেতু তুমিওতো এতিয়া আহিবলৈ নোৱাৰা। কৌশিকে কথাবিলাক শুনাৰ পিছত নিমাত হৈ পৰিল। তাৰ পাছত ক'লে যে ঠিক আছে। সি এতিয়া নিজকে সান্তনা দি থাকিল যে নিতু বহুত বুদ্ধিমান। তাই সদায় নিতুৰ ভাল হোৱাটোৱেই বিচাৰিব। কিছুদিন পিছত নিতুৱে হোৱাটছআপত বেলাৰ বিয়াৰ ফটো পঠালে। কৌশিকে তেতিয়া ফটোবোৰ চাইছিল, আৰু যেন তাৰ হৃদয়ত কিবা এটা ভাঙি পৰা যেন লাগিছিল। বেলাই পৰম্পৰাগত সাজ পোছাক পিন্ধিছিল যদিও তাইৰ চকুত কইনাৰ চকুত যি উজ্জ্বলতা থাকে সেই জিলিকনি নাছিল। কৌশিকে এতিয়া বাৰে বাৰে তাইৰ ফটোবিলাক চাই থাকিল। এইজনীয়ে বেলা নে বাৰু? শৈশৱত কিমান হাঁহি হাঁহি খেলিছিল। সেইজনীয়ে শেষবাৰৰ বাবে দুৱাৰমুখত কান্দি কান্দি কৈছিল, দাদা তুমি নাযাবা, মই কেতিয়াও অকলে থাকিবলৈ নোৱাৰিম। সেইটো সময়ত কৌশিকে নিজৰ মনকে বুজাই লৈছিল যে কেমেৰাৰ এংগেলটো চাগে ঠিক নহয়, বা হয়তো তাই ভাগৰি পৰিছিল। কৌশিকে আলমাৰীটো খুলি বেলাৰ বিয়াৰ ফটো থোৱা ফাইলটো উলিয়াই আনিলে। খোলাৰ লগে লগে আকৌ সেই একেটা দৃশ্যই দেখাই গ'ল বেলাৰ মুখখন। এইবাৰ কৌশিকে ফটোকেইখন ভালদৰে চাইছিল। পিছফালে আৰু কেইজনীমান মহিলা,
নিতুৰ আত্মীয় কিছুমান অদ্ভুত মুখ, কিন্তু বেলাৰ আশে পাশে চিনাকি কোনো মুখ নাছিল। মা আৰু দেউতাৰ দৰে সমৰ্থনো নাছিল, মাথো নিসংগতা আৰু নিস্তব্ধতাই বিৰাজ কৰিছিল। কৌশিকে ফটোখনৰ ওপৰত আঙুলি বুলালে আৰু নিজৰ মনটোকে সুধিলে যে এইখন বিয়ালৈ মই কিয় নাহিলোঁ। কিয় বাৰু তাই মোলৈ ৰৈ থাকিবলৈ নোৱাৰিলে? ভালকৈ তাই জানিছিল যে সেইটো সময়ত আমেৰিকাৰ পৰা উভতি অহাটো ইমান সম্ভৱ নাছিল। বছৰ হেঁচা, বাধ্য আৰু সময়ৰ অভাৱ সকলো আছিল, কিন্তু এতিয়া সেই সকলোবোৰ অজুহাত অৰ্থহীন যেন লাগিবলৈ ধৰিছিল। ভনীয়েকক অকলে এৰি থৈ গ'ল আৰু হয়তো তাৰ অনুপস্থিতিয়ে তাইৰ জীৱনটোকে আন্ধাৰলৈ কঢ়িয়াই আনিলে। হঠাতে কৌশিকৰ মনলৈ অন্য এটা কথা আহিল। বিয়াৰ পিছত বেলাৰ লগত এবাৰো পোনপটীয়াকৈ কথা পতা নাছিল। প্ৰতিবাৰ ফোন কৰিলে নিতুৱে উত্তৰ দিছিল, বেলা বহুত ব্যস্ত আছে, পাকঘৰত আছে, আপোনাৰ লগত পিছত কথা পাতিব, বা তাই ভাগৰি পৰিছে। নিতুৱে এবাৰো বেলাৰ হাতত ফোনটো নিদিলে। কৌশিকে এতিয়া নিজৰ মগজুত ধৰিছিল যে মই ইমান অন্ধ কেনেকৈ হ'লোঁ। ইমানবিলাক স্পষ্ট চিন পোৱাৰ পাছতো মই কেনেকৈ তাইক বিশ্বাস কৰিছিলোঁ। সেইটো মুহূৰ্তত কৌশিকৰ হৃদয় চিঞৰি উঠিছিল। নিতুৱে চাগে বেলাক বলপূৰ্বকভাৱে বিয়া দিছিল আৰু চাগে বেলাৰ সন্মতিও বিচৰা নাছিল। এইটো সম্পৰ্ক ভাল নাছিল যদিও নিতুৱে নিজৰ দায়িত্বৰ পৰা মুক্তি পোৱাৰ এক সহজ উপায় বিচাৰি উলিয়াইছিল। এতিয়া কৌশিকৰ সন্দেহ বিশ্বাসলৈ পৰিণত হ'ল। সি তেতিয়া নিজৰ মনটোকে কৈ উঠিল, বেলাই মোৰ অনুপস্থিতিত মোৰ পৰা সহায় ল'বলৈ বিচাৰিছিল, কিন্তু তাইৰ মাতটো মোৰ ওচৰলৈ যাবলৈ পৰা নাছিল আৰু নিতুৱে এই মাতটো দবাই ৰাখিলে। কৌশিকে ফটোবোৰ বন্ধ কৰি ফাইলবোৰ আকৌ থৈ দিলে, কিন্তু এইবাৰ অন্তৰত এটা প্ৰতিশ্ৰুতি লৈ, এতিয়া আৰু মই মনে মনে বহি নাথাকোঁ। এতিয়া বেলাক বিচাৰি উলিয়াই তাইৰ পৰা কাঢ়ি লোৱা সকলো বস্তু ঘূৰাই আনিম। সেই নিশা কৌশিকে প্ৰথমবাৰৰ বাবে অন্তৰ পৰা প্ৰাৰ্থনা কৰিলে, হে ভগৱান, মোৰ ভনীক ঘূৰাই দিয়ক আৰু মোক তাইৰ বাবে যুঁজিবলৈ সাহস দিয়ক আপুনি। পবিত্ৰ দীপাৱলী মাহটো চলি আছিল। প্ৰতি নিশাই মন্দিৰত পোহৰ আৰু ভজনৰ প্ৰতিধ্বনি হৈছিল। কৌশিকো সেইসকলৰ ভিতৰত আছিল যিসকলে প্ৰতি নিশা মন্দিৰত অন্তৰেৰে ভজন শুনিছিল আৰু মনৰ বোজা ভগৱানৰ সন্মুখত ৰাখিছিল। সেই নিশাও সি নিজৰ স্থানীয় মন্দিৰলৈ ভজন শুনিবলৈ গৈছিল। তাৰ মনত প্ৰশ্নৰ ধুমুহা আৰু মগজুত মাত্ৰ এটাই চিন্তা, ভনীক মাথো লগ কৰাই দিয়া। ভজনৰ পিছত যেতিয়া সি ওলাই আহিছিল, তেতিয়া পৰিৱেশত শীতলতা আৰু সামান্য সুগন্ধি, যেন আকাশৰ পৰা শান্তি নামি আহিছে। এতিয়া কৌশিকৰ হৃদয়খন অস্থিৰ হৈ পৰিছিল। সি এতিয়া লাহে লাহে খোজকাঢ়ি গ'ল মন্দিৰৰ সন্মুখৰ বজাৰখনৰ ফালে, য'ত প্ৰতিদিনে বহু অনুষ্ঠান প্ৰতিষ্ঠানে খাদ্য বিতৰণ কৰি থাকে। আজি তাত ৰাইজৰ বহুত ভিৰ আছিল। এখন বগা গাড়ীৰ পিছফালৰ দুৱাৰখন খোলা আছে আৰু ভিতৰত এজন বৃদ্ধ ব্যক্তিয়ে প্লাষ্টিকৰ বেগত ভৰাই খাদ্য উলিয়াই ৰাইজৰ মাজত বিতৰণ কৰি আছিল। শাৰী পতাৰ সলনি মানুহে ইজনে সিজনক ঠেলাঠেলি কৰি আছিল। মহিলাসকলে নিজৰ সন্তানসকলক লৈ আগুৱাই গৈ আছিল। কিছুমান মানুহে তেতিয়া চিঞৰি আছিল। হঠাতে এই হুলস্থুলত এটা শিশুক ঠেলা মাৰি দিয়াত মাটিত বাগৰি পৰিল। তাৰ মগজুটোৱে এতিয়া ফুটপাথত খুন্দা মাৰিলে। এটা চিঞৰ বাখৰ হ'ল আৰু মানুহবোৰ খন্তেকৰ বাবে ৰৈ গৈছিল। ল'ৰাটোৱে সেইটো সময়ত বহুত দুখ পাইছিল। কৌশিকে থতমত খাই আগুৱাই গ'ল। শিশুটিৰ মূৰৰ পৰা তেজ ওলাই আহিল আৰু জোৰেৰে কান্দি আছিল, মা মা বুলি। এতিয়া মই লক্ষ্য কৰিছিলোঁ ধূলিময় চাদৰ পিন্ধা এগৰাকী ক্ষীণ মহিলা বস্তিৰ পৰা দৌৰি আহিল। তাই তেতিয়া শিশুটিক কোলাত লৈ গাৰ চাদৰখনেৰে তেজবিলাক মচি দিলে। তাই তেতিয়া চাফা কৰি মৰমেৰে ক'লে, বোপা কান্দিব নালাগে, মাত্ৰ অলপ বিষ হৈছে। কৌশিকে এতিয়া মহিলাগৰাকীলৈ লক্ষ্য কৰিছিল আৰু দেখাৰ লগে লগে তাৰ ভৰিৰ তলৰ মাটি খহি যোৱা যেন অনুভৱ হৈ গ'ল। সেই মুখখন, সেই চকু দুটা, সেই মাতটো, তাই আছিল বেলা। যেন সময় সেইটো সময়ত মোৰ বাবে থমকি ৰৈ গ'ল। কৌশিকৰ হৃদয়খন জোৰেৰে ধপধপাবলৈ ধৰিলে। তাৰ চকুকেইটাই এতিয়া নিজকে বিশ্বাস কৰিবলৈ পৰা নাছিল। সি তেতিয়া আগবাঢ়ি গৈ, বেলা, মই কৌশিক, তোমাৰ দাদা। বেলাই আচৰিত হৈ ওপৰলৈ চালে। চকুত বিভ্ৰান্তি, ভয়, কিছু চিনাকিৰ লক্ষণ দেখা গ'ল। লগে লগে তাই শিশুটিক কোলাত লৈ বস্তিৰ ফালে দৌৰিবলৈ ধৰিলে। মই এতিয়া লক্ষ্য কৰিছিলোঁ লগে লগে তাই কোনোবা আন্ধাৰত হেৰাই গ'ল। ঘূৰি ঘূৰিও মই এতিয়া দেখা নাপালোঁ তাইক। কৌশিক তাইৰ পিছে পিছে দৌৰি গ'ল। এনেকৈ গৈ গৈ সি এটা জুপুৰিৰ ওচৰতে ৰৈ গ'ল। সন্মুখত কিছুমান অস্থায়ী জুপুৰি আছিল, বাঁহ আৰু প্লাষ্টিক চাদৰেৰে নিৰ্মিত, কেৱল জ্বলি থকা লেম্প আৰু কিছুমান ভোকাটোৰ মুখ। বেলাক ক'তো দেখা পোৱা নাছিল সি। এইবিলাক দেখাৰ পিছত এতিয়া কৌশিকৰ উশাহ নিশাহ নিয়ন্ত্ৰণৰ বাহিৰত গুচি গৈছিল। সি ভাবিছিল, মোৰ ভনীয়ে এনেকুৱা এটা কদৰ্যময় পৰিৱেশত আছে আৰু 4 বছৰ মই ভাবি আছিলোঁ তাই বহুত সুখত আছে বুলি। প্ৰতিটো খোজৰ লগে লগে এতিয়া তাৰ হৃদয়ৰ স্পন্দন বাঢ়িবলৈ ধৰিছিল।
সি এতিয়া মনতে ভাবিলে মোৰ অনুপস্থিতিৰ ইমান সুবিধা লৈ তুমি মোৰ ভনীক এই অৱস্থাটো কৰিলা। কৌশিকৰ ভিতৰত এতিয়া জুই জ্বলিবলৈ ধৰিছিল। সি এতিয়া আৰু প্ৰশ্ন নকৰিব, এতিয়া সত্যৰ বিচাৰটোহে কৰিব, যিকোনো মূল্যৰ বিনিময়তে নহওক কিয়। ঘৰ গৈ পোৱাৰ লগে লগে দুৱাৰখন খুলি ভিতৰলৈ সোমাই গ'ল। নিতু সেইটো সময়ত চোফাত বহি মোবাইলত ব্যস্ত হৈ আছিল। কৌশিকে তাইৰ ফালে এবাৰ চকু ফুৰাই বিষেৰে ভৰা মাতেৰে ক'লে, আজি তোমাৰ প্ৰতিটো মৌনতাৰ উত্তৰ পাইছোঁ মই। আজি মই হঠাতে বেলাক লগ পাইছিলোঁ। সত্যটো এতিয়া তুমি নকলেও মই সকলো সত্য গম পাই যাম। কথাটো শুনাৰ পিছত নিতুৰ মুখখন সম্পূৰ্ণৰূপে হেতা পৰি গৈছিল। গোটেই ৰাতিটো সি চটফটাই থাকিল, একেবাৰে শুবলৈ নোৱাৰিলে। হৃদয়খনো তাৰ একেবাৰে শান্তি নাপালে। অৱশেষত ৰাতিপুৱা হলত বিচনাৰ পৰা উঠি গা ধুই পূজা কৰি চকুলো টুকি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। সেই ঈশ্বৰ, ভুল হ'লে মোক ক্ষমা কৰিব, কিন্তু এতিয়া মই মোৰ ভনীৰ বাবে যুঁজিবলৈ চেষ্টা কৰি যাম। নিতুৱে এতিয়া চোফাখনত বহি থাকোঁতে টোপনিৰ সলনি তাইৰ চকুত ভয় আছিল আৰু তাই উদ্দুতা কঁপি আছিল। কৌশিকৰ নীৰৱ দৃষ্টি তাই সহ্য কৰিবলৈ পৰা নাছিল। কৌশিকে জোৰেৰে ক'বলৈ ধৰিলে, মই আৰু এতিয়া মিছা কথা শুনিবলৈ নাই। এতিয়া সত্য কথাটো তুমি মোক ক'বলৈ চেষ্টা কৰা। নিতুৱে কেইমুহূৰ্তমান নিমাত হৈ কৌশিকলৈ চাই থাকিল, যেন তাইৰ ভিতৰৰ বেৰবোৰ এতিয়া ভাঙিবলৈ ওলাইছে। তাৰপিছত তাই চকু দুটা তললৈ নমাই ক'বলৈ ধৰিলে, আপুনি যেতিয়া আমেৰিকালৈ গৈছিল তেতিয়া বেলা বৰ অকলশৰীয়া হৈ পৰিছিল। মই তাইক একেলগে ৰাখিবলৈ চেষ্টা কৰিছিলোঁ, তাইৰ যত্ন লোৱা, কিন্তু তাৰ পিছত পৰিস্থিতি সলনি হ'বলৈ ধৰিলে। আত্মীয় স্বজন এতিয়া ঘৰলৈ আহিবলৈ ধৰিলে। বহু সময়ত মই বুজিছিলোঁ যে মানুহে কথা পাতে যে অবিবাহিত ছোৱালীজনী ভাইকৰ লগতে থাকে। তেনেহ'লে তুমি মানুহে কি কৰে সেইটো চিন্তা কৰিলা, আৰু মোৰ ভনীজনীৰ কথা এবাৰো তুমি চিন্তা নকৰিলা। ল'ৰাটোৱে ৰিক্সা চলাইছিল, মাক দেউতাকৰো ইতিমধ্যে মৃত্যু ঘটিল। মই ভাবিলোঁ কাৰোবাৰ ঘৰলৈ গৈ নিজৰ জীৱনটো কটাওক তাই। কৌশিকৰ মাতটো এতিয়া বিষেৰে ভৰি পৰিছিল। নিতুৱে ভয়তে চকু দুটা মুদি ক'বলৈ ধৰিলে যে বেলাই কান্দি কান্দি ক'লে যে তাই সেই ল'ৰাটোক বিয়া কৰাবলৈ নিবিচাৰে। তাই অনুৰোধ কৰিলে, কিন্তু মই ক'লোঁ যে এইটোৱে তোমাৰ বাবে ভাল হ'ব। তোমাৰ দাদা বাহিৰত আছে, তেওঁ কৰিলেও একো কৰিবলৈ নোৱাৰে, আৰু মই তাইক জোৰকৈ বিয়া দিলোঁ। আৰু এনেকৈ কেইমাহমানৰ পিছত তাইৰ স্বামীৰ মৃত্যু ঘটিল। বেলা তেতিয়া আকৌ অকলশৰীয়া হৈ পৰিল। মই তাইক কৈছিলোঁ, এতিয়া মা দেউতাই এৰি যোৱা ঘৰখনলৈ উভতি যোৱা, মই তোমাক ৰাখিবলৈ নোৱাৰোঁ। ইয়াতে মোৰ সন্তানৰ পঢ়া শুনাৰ কথা আছে। মাজে মাজে ঘৰখনলৈ আলহীও আহি থাকে। এগৰাকী বিধৱা মোৰ বাবে সমস্যা হৈ পৰিব। তেনেহ'লে তুমি তাইক ঘৰৰ পৰা বাহিৰ কৰি দিছিলা। কথাবিলাক শুনাৰ পিছত এতিয়া কৌশিক চিঞৰি উঠিল, মই তাইক তোমাৰ লগত এৰি গ'লোঁ আৰু তুমি তাইক জীয়াই জীয়াই মাৰি পেলালা। মই এতিয়া যি কৰিলোঁ সেয়া মোৰ সুবিধাৰ বাবে কৰিছিলোঁ। কৌশিকৰ খং আৰু অপমানত মুখখন জ্বলি উঠিল। তুমি তাইক এজন বিশেষভাৱে সক্ষম দুখীয়া ল'ৰাৰ লগত বিয়া দিলা। তাৰপিছত সি মৰি থাকিল, তাইক ঘৰৰ পৰাও বাহিৰ কৰি দিলা। আৰু তাৰপিছত তুমি মোক কৈছিলা যে তাই কলকাতালৈ গৈছে বুলি। তুমি মোৰ বিশ্বাস, মোৰ সম্পৰ্কক চেপি ধৰিলা। কৌশিকে বেৰত এতিয়া ঘোচা এটা মাৰিলে। সেই ছোৱালীজনীয়ে একো বিচৰাই নাছিল, কেৱল অলপ মৰম বিচাৰিছিল, আৰু তুমি তাইক কান্দিবলৈ বাধ্য কৰিছিলা। নিতুৱে তেতিয়া নিমাত হৈ থাকিল, মাথো কান্দি থাকিল, আৰু কৌশিক ভিতৰৰ পৰা ভাঙি গৈ থাকিল। কিছু সময়ৰ বাবে পৰিৱেশটো নিস্তব্ধতা আছিল। তেতিয়া কৌশিকে শান্তভাৱে ক'লে, মই দেখিলোঁ তাইক এটা শিশুৰ সৈতে মলিয়ন কাপোৰৰ সৈতে আছিল। তুমি এতিয়া যি কৰিলা তাৰ হিচাপ দিব লাগিব, এই জনমৰ লগতে পৰলোকতো দিবলৈ লাগিব। কৌশিক উঠি নিজৰ কোঠাৰ ফালে আগবাঢ়ি গ'ল। এতিয়া সি নিশ্চিত হ'ল যে তাৰ ভনীয়েকৰ কষ্টৰ হিচাপ সি ল'ব। বস্তি অঞ্চলটো চহৰৰ পৰা অলপ বেলেগ আছিল। সৰু সৰু ৰাস্তা, লেতেৰা নলা, প্লাষ্টিকৰ তিৰপালেৰে তৈয়াৰী ছাল আৰু বাঁহৰ বেৰ আছিল। কৌশিকে কেতিয়াও সেই মাটিত ভৰি দিয়াই নাছিল। সি সদায় পৰিষ্কাৰ ৰাস্তা, পোহৰযুক্ত কৰিডৰ আৰু সুগন্ধি কোঠাত বাস কৰিছিল। কিন্তু সি প্ৰতিটো গোন্ধ, মলি আৰু সংকীৰ্ণ পথক জয় কৰি আগবাঢ়ি গ'ল। এই কামটো কৰি থাকোঁতে সি বছৰ বছৰ ধৰি আওকাণ কৰা সত্যৰ ওচৰ চাপি আহিছিল। তাৰ হাতত এটা সৰু বেগ আছিল, য'ত বিস্কুট, জুচৰ বাকচ আৰু শিশুৰ বাবে কাপোৰ আছিল। হৃদয়খনত অনেক প্ৰাৰ্থনা আৰু চকুত চকুলো লৈ সি বস্তিত প্ৰৱেশ কৰিলে। জুপুৰি দুৱাৰত থিয় হৈ সি এতিয়া প্ৰতিবাৰে মাত দিবলৈ ধৰিলে, বেলা, মই কৌশিক, তোমাৰ দাদা আহিছোঁ। কিন্তু ভিতৰৰ পৰা কোনো সঁহাৰি নাহিল, মাথো সামান্য এটা কাহ শুনা গ'ল। কৌশিকে চাদৰখন আঁতৰাই ভিতৰলৈ ভুমুকি মাৰিলে। সৰু কোঠা এটা আছিল। মজিয়াত এটা বস্তা মেলা আছিল, এটা চুকত মাটিৰ চৌকা এটা আছিল, যাৰ ওপৰত ছাই জমা হৈ আছিল। আনটো চুকত মাটিৰ দুটা কাপ আৰু এখন ফটা কম্বল আছিল। চকুমুদি বেৰত আউজি বহি আছিল এখন ম্লান মুখ। মুখখন বৰ দুৰ্বল আৰু হেতা ভাগৰুৱা যেন লাগিছিল।
তাৰ ওচৰতে বহি আছিল এটা সৰু ল'ৰা। পেটটো ফুলি চকু দুটা একেবাৰে ভিতৰলৈ সোমাই গৈছিল। এইবিলাক দেখি এতিয়া কৌশিকৰ বুকুখন বিষাই গ'ল। বেলাই লাহে লাহে চকু দুটা মেলি কৌশিকৰ ফালে চাই থাকিল, যেন বিশ্বাস কৰিব পৰা নাই। তেনেতে হঠাতে তাইৰ ওঠৰ পৰা ওলাই আহিল দাদা, আৰু তাৰ পিছ মুহূৰ্ততে তাই কান্দিবলৈ ধৰিলে। কৌশিকে তেতিয়া দৌৰি আহি বেলাক বুকুত সাৱটি ধৰিলে। ক'লে যে বেলা মোৰ ভনী, মই ইয়াতে আছোঁ। ইমান দেৰি হোৱাৰ বাবে মোক তুমি ক্ষমা কৰি দিয়া। বেলাই তেতিয়া শিশুৰ দৰে কান্দি আছিল। তাইৰ চকু পানীয়ে কৌশিকৰ ছাদটো সম্পূৰ্ণৰূপে তিয়াই পেলাইছিল, আৰু কৌশিকৰ হৃদয়খন এতিয়া গলি গৈছিল। তেতিয়া তাই ক'বলৈ ধৰিলে, দাদা তুমি মোক কিয় এৰি গুচি গ'লা? মই সম্পূৰ্ণ অকলশৰীয়া হৈ পৰিছিলোঁ। সকলোৱে মোক প্ৰত্যাখ্যান কৰিলে, আনকি তুমিও মোৰ ওচৰলৈ নাহিলা। কৌশিকৰ চকু দুটা চকুলোৰে ভৰি পৰিল। নাই বেলা, মই কেতিয়াও তোমাক এৰি যাবলৈ বিচৰা নাছিলোঁ। মই ভাবিছিলোঁ তুমি সুখী আছা। নিতুৱে সদায় কৈ থাকিল তুমি ভালেই আছা বুলি। শিশুটোৱে সেইটো সময়ত জোৰেৰে কান্দি আছিল। কৌশিকে বেগৰ পৰা জুচ উলিয়াই ওঠত লগাই দিলে। শিশুটোৱে লগে লগে খাবলৈ ধৰিলে, যেন বহুদিন ধৰি ভোকত পিয়াহত আছিল। কৌশিকে বেলাৰ মুখত অলপ পানী দিলে। তাৰ হাত দুখন কঁপি উঠিছিল। লগে লগে সুধিলে যে তুমি কিবা খালানে? বেলাই তেতিয়া মূৰ জোকাৰি ক'লে যে কালিৰ পৰা একো খোৱা নাই, একো কামো বিচাৰি পোৱা নাই। বেলাই এতিয়া চকুলোৰে সুধিলে যে মোক তুমি লগত লৈ যাবলৈ পাৰিবানে? এতিয়া মই নিজৰ সিদ্ধান্তৰো অধিকাৰী নহয়। বৌয়ে যি কৰিবলৈ বিচাৰিছিল তাকেই কৰিলে। এতিয়া কৌশিকে ক'লে, মই মোৰ আৰু তোমাৰ হিচাপ নিষ্পত্তি কৰিম। এতিয়া মই তোমাৰ অধিকাৰ, তোমাৰ সন্মান, তোমাৰ জীৱন মই সকলো ঘূৰাই আনিম। বেলাই কৌশিকৰ হাতত ধৰিলে, আৰু প্ৰথমবাৰৰ বাবে তাইৰ মুখত সামান্য হাঁহি এটা ওলাই আহিছিল, যেন বহু বছৰৰ পাছত তাই নিশ্চিত হ'ল যে তাই আৰু অকলশৰীয়া নহয়। কৌশিকে শেষবাৰৰ বাবে দেখিলে যে বস্তিৰ সেই কোঠাটো, য'ত এগৰাকী ভগ্নীৰ অসহায়তা, ভোক আৰু বেদনাৰে বন্দী হৈ আছিল। চকু পানী মচি সি মৃদুভাৱে ক'লে, মই প্ৰতিশ্ৰুতি দিছোঁ বেলা, এতিয়া যি হৈ গ'ল তোমাৰ লগত সেয়া অতীত বুলি তুমি ভাবি লোৱা। এতিয়া প্ৰতিটো দিনেই, প্ৰতিটো মুহূৰ্ত মই তোমাৰ সন্মান, তোমাৰ সুখ আৰু তোমাৰ নতুন জীৱনৰ আৰম্ভণি কৰিম। ৰাতিপুৱাৰ সতেজ বতাহত কৌশিকে ভনীয়েক আৰু তাইৰ সন্তানক লৈ ঘৰলৈ উভতি আহিল। খোজবোৰ শক্তিশালী আৰু চকু দুটা আত্মবিশ্বাসেৰে ভৰি পৰিল। ঘৰৰ দুৱাৰখন খোলাৰ লগে লগে নিতু দুৱাৰ মুখত থিয় হৈ আছিল। আচৰিত অস্থিৰতা আৰু আনকি অলপ আতংকও তাইৰ মুখত ধৰা পৰিল। বেলাক দেখি তাই শিলৰ দৰে হৈ পৰিছিল। কৌশিকে একো নোকোৱাকৈ বেলাক ভিতৰলৈ লৈ গৈ ড্ৰয়িং ৰুমতে বহিবলৈ দিলে। এতিয়া তাইক কম্বল এখন দি পানী খাবলৈ দিলে আৰু সাৱটি ধৰি সান্তনা দিলে। তাৰ পাছত পুনৰ আহিল নিতুৰ ওচৰলৈ। নিতু, আজি মই এটা সিদ্ধান্ত লৈছোঁ, আৰু এইবাৰ কোনো তৰ্ক নহ'ব। নিতুৱে খঙেৰে চকু দুটা মুদি দিলে, যেন কি হ'বলৈ ওলাইছে তাই এতিয়া গম পাইছে। মই আজি তোমাক বিবাহ বিচ্ছেদ দিছোঁ। নিতুৰ ভৰি দুখন এতিয়া কঁপি উঠিল। তুমি পাগল হৈছা নেকি কৌশিক? নাই, মই পাগল হোৱা নাই, সম্পূৰ্ণ সুস্থভাৱে এই সিদ্ধান্ত লৈছোঁ। নিতুৱে তেতিয়া কান্দিবলৈ ধৰিলে, কৌশিক মোৰ ভুল হ'ল, কিন্তু এই শাস্তি মোৰ বাবে প্ৰয়োজনীয় নেকি? কিন্তু এতিয়া মোৰ ভনীয়ে যন্ত্ৰণাত কটোৱা বছৰবোৰৰ মূল্য তুমি দিব লাগিব। ইয়াৰ পিছতে কৌশিকে উকিলক ফোন কৰি লগে লগে বিবাহ বিচ্ছেদৰ আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিলে। কৌশিকে অৱশেষত বেলাক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল। ডাক্তৰে তাইক সম্পূৰ্ণ জিৰণি, পৰিষ্কাৰ পৰিৱেশ আৰু মানসিক শান্তিৰ পৰামৰ্শ দিলে। কৌশিকে ঘৰটোত বেলাৰ বাবে এটা নতুন ৰুম আৱিষ্কাৰ কৰিলে, য'ত আছিল কোমল বিচনা, পোহৰ আৰু আৰামদায়ক পৰিৱেশ। সি নিজেই তাইৰ বাবে এতিয়া খাদ্য ৰান্ধিছিল, সময়মতে ঔষধ দিছিল আৰু তাইক নিৰাপদ বুলি অনুভৱ কৰাইছিল। ৰাজু নামৰ তাইৰ পুতেকটো আছিল দুৰ্বল কিন্তু বুদ্ধিমান শিশু। কৌশিকে তাক স্কুলত নামভৰ্তি কৰাবলৈ লৈ গ'ল। স্কুলৰ অধ্যক্ষৰ লগত কথা পাতি ফৰ্ম পূৰণ কৰি প্ৰথম দিনাই স্কুলৰ গেটলৈ লগত লৈ গ'ল। স্কুলৰ গেটত ৰাজু কৌশিকৰ হাতখনত জোৰেৰে ধৰিলে, লগতে ক'লে যে মামা তুমি মোক এৰি নাযাবা। কৌশিকে তাৰ কপালত এতিয়া চুমা এটা খালে, নাই আৰু কেতিয়াও নাযাওঁ। বেলা লাহে লাহে ভাল হ'বলৈ ধৰিলে। তাই এতিয়া কৌশিকৰ লগত কথা পাতিবলৈ ধৰিলে। কিন্তু এদিন কৌশিক তাইৰ বাবে কাপোৰ কিনিবলৈ বজাৰলৈ গৈ ঘৰলৈ উভতি আহিছিল। তেতিয়া বেলাৰ হাতত এটা পুৰণি ফাইল আছিল, যিটো ধূলিৰে ঢাকি থোৱা আছিল। তেতিয়া কৌশিকে সুধিলে যে এয়া কি? চকু পানী মচি বেলাই ক'লে যে দাদা, এইটো মাৰ সম্পত্তিৰ ফাইল, যিটো মোৰ নামত আছিল। হয়, তুমি থকা ঘৰখন, বেলাই তেতিয়া মাত দিলে। কিন্তু এতিয়া এই ফাইলটো মোৰ নামত নাই। কৌশিকে তেতিয়া থতমত খাই ক'লে যে এইবিলাক তুমি কি ক'বলৈ বিচাৰিছা? যেতিয়া মোৰ স্বামীৰ মৃত্যু হৈছিল আৰু তুমি আমেৰিকাত আছিলা, এদিন নিতু আমাৰ ঘৰলৈ আহিল। ঘৰত এতিয়া চোৱা চিতা কৰাটো সমস্যা হৈ পৰিছে, আৰু সেইকাৰণে তেওঁ কিছুমান কাগজত মোক চহী কৰিবলৈ দিছিল। তুমিতো জানাই মোৰ পঢ়া শুনা নাছিল, মাত্ৰ সেইটো সময়ত মই চহীটো কৰি দিলোঁ। কৌশিকে এতিয়া লক্ষ্য কৰিছিল যে ঘৰটো এতিয়া নিতুৰ নামত আছে। এতিয়া তাই তোমাৰ নামত থকা ঘৰটো তাইৰ নামত কৰি লৈছিল।
বেলাই মূৰ দুৱাই ক'লে, দাদা, মই ভাবিছিলোঁ যে তুমিয়ে হয়তো এইবিলাক কৰিবলৈ কৈছা। কৌশিকৰ তেতিয়া বহুত খং উঠিল। নাই বেলা, মই তোমাক গৃহহীন কৰাৰ কথা কেতিয়াও ভাবিবই নোৱাৰোঁ। তাই তোমাৰ পৰা তোমাৰ শেষৰ সম্পত্তিও কাঢ়ি লৈ গ'ল। সি এতিয়া বুজি পালে যে নিতুৱে বেলাৰ জীৱন কাঢ়ি লোৱাই নহয়, তাইৰ পৰিচয়, তাইৰ অধিকাৰ আৰু তাইৰ ভৱিষ্যতো কাঢ়ি লৈ গৈছিল। এতিয়া এই যুঁজখন কেৱল তাৰ ভনীয়েকৰ সন্মানৰ বাবেই নহয়, তাইৰ অধিকাৰ, মাটি আৰু তাইৰ অস্তিত্বৰ। কৌশিকে বেলাৰ হাতত ধৰিলে। এতিয়া তোমাৰ পৰা যি কাঢ়ি লোৱা হৈছে তুমি ঘূৰাই পাবা। মই তোমাক এতিয়া প্ৰতিশ্ৰুতি দিছোঁ। বেলাই চকু দুটা মুদি দিলে আৰু বহু বছৰ পিছত তাইৰ মুখত এটা সঁচা হাঁহি দেখিবলৈ পোৱা গৈছিল। অৱশেষত আইনী প্ৰক্ৰিয়াৰ দ্বাৰা বেলাৰ সকলো সম্পত্তি ঘূৰাই পোৱা গৈছিল। নিতুৱে প্ৰথমে অস্বীকাৰ কৰিলে, তাৰপিছত নিমাত হৈ পৰিছিল। ভুৱা বক্তব্য আৰু জালিয়াতিৰ ভিত্তিত লোৱা নথিপত্ৰ আৰু বৈধ বুলি গণ্য কৰা নহ'ব। সিদ্ধান্ত লোৱাৰ লগে লগে কৌশিক পোনে পোনে বেলাৰ ওচৰলৈ গ'ল আৰু ফাইলটো তাইৰ হাতত ৰাখি ক'লে, এইটো তোমাৰ অধিকাৰ। সেইটো সময়ত বেলাৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মই একো বিচৰা নাছিলোঁ দাদা, কৌশিকে মূৰত হাত থৈ ক'লে, কিন্তু মই জানো যে অধিকাৰ দিয়াটো কেৱল মৰম নহয়, ই ন্যায়ো হয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।